টিএমপিকে চিলে আঞ্চলিক সমিতিৰ গ্ৰীষ্মকালীন বিনামূল্য পাঠদানৰ সফল সামৰণি যোৱা 1 জুলাইৰ পৰা টিএমপিকে চিলে আঞ্চলিক সমিতিৰ উদ্যোগত আৰু এমএমকে টিএমএমকেৰ সহযোগ চিলে ভেলী এমই স্কুলৰ প্ৰাংগণত 25 দিনীয়াকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰা হয়। উক্ত পাঠদান কাৰ্যসূচীত মৃত্যু মিলি ধীৰেন নৰহ লক্ষণত নাটেক শিক্ষক হিচাপে আমন্ত্ৰণ কৰি ইংৰাজী গণিত আৰু বিজ্ঞান বিষয় কেইটা পাঠদান কৰা হয় বুলি টিএমপিকে চিলে আঞ্চলিক সমিতিৰ সভাপতি মণিকান্ত মিলিয়ে জানিবলৈ দিছে। লগতে টিএমপিকে মিচিং জনগোষ্ঠীৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশৰ লগতে শৈক্ষিক দিশটো অধিক গুৰুত্ব আৰোপ কৰি এনে কাৰ্যসূচী প্ৰতি বছৰে গ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে। শুকুৰবাৰৰ উক্ত গ্ৰীষ্মকালীন বিনামূল্য পাঠদান অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত টিএমপিকে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পংকিল পাটিৰ সহকাৰী সম্পাদক নিত্যা পেগু, টিএমপিকে জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদক ধৰ্মেন মিলি, জোনাই জিলা সদস্য মনোজ পেগু, ডেভিড নৰহ, এমএমকে জোনাই জিলা সদস্য ৰাজু কুলি, টিএমপিকে চিলে আঞ্চলিক সমিতিৰ সম্পাদক জনকান্ত লাগাছু, এমএমকেৰ সম্পাদক চেনিৰাহ নৰহ, চিলে গাঁও লাট গাঁও প্ৰধান অশোক নাটে, চিলে গাঁও পঞ্চায়ত সভাপতি ৰাজেন ৰাভা, চিলে গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য প্ৰকাশ পাও, চিলে ভেলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰ সিং দাং, লগতে জিলা ও চিলে আঞ্চলিক সমিতিৰ নেতৃত্ববৃন্দৰ লগতে ছাত্ৰ-ছাত্ৰী ও ৰাইজে উপস্থিত থাকে। Nulung kapa ngong mangke pa aipa porai tu nulung porai nam jam ngong mangke ngong melik ko apa ne porikang kiti do nulung sar nulung porai nam lo aipa ye pun ngong sai lokam melik ka do oda kupang nulung manam ko porai nam jang bikoi luma porai pa nulung doire lupa nam doise nulung manam doise student jam golden life amda student ise golden life amda kamma tatkita na tatkiman student sam golden life amda oda kapila golden life amda oda aku bang lo yang golden life yang lo ekto aram zindagi erman golden life benda umda man oh golden life benda student nam lumab sa golden life benda lo game lo ko sudah aram dak je ekdom aram ekdom AC gar adam golden life benda ngomari পদক্ষেপ চিলে আঞ্চলিক কমিটিয়ে লৈছে সঁচাকৈ প্ৰশংসনীয়। এনেধৰণৰ প্ৰগ্ৰামবোৰে আমাক সমাজখনক একোচ আগবাঢ়িবৰ কাৰণে আমাক প্ৰেৰণা দিব নিশ্চয়। তাৰ কাৰণে এই সুদূৰ প্ৰসাৰী যিখিনি পদক্ষেপ লৈছে তাৰ কাৰণে মই চিলে আঞ্চলিক কমিটিলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে জানে শিক্ষাৰ অবিহনে আমি এই জগতত আমি ভাল এটা পৰিৱেশ দিব নোৱাৰে। এটা সমাজ এটা যিখিনি আমি সমাজ গঢ়াৰ ক্ষেত্ৰত আমি পিছ পৰি থাকিব, যিদৰে আমি সমাজত জীয়াই থকাৰ যিখিনি আমি সপোন দেখিছোঁ, এইখিনি আমি যিখিনি আমাৰ ইয়াত আছে শিক্ষা ব্যৱস্থা সেইখিনি লৈ আমাৰ প্ৰাকৃতিক সম্পদেই হওক সেইবিলাক আমি বজাই ৰাখিবলৈ নেক্সট প্ৰজন্মই আগ্ৰহী হ'ব লাগিব। যুৱ প্ৰজন্মই সেই ক্ষেত্ৰত এই সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগিব। শিক্ষাৰ লগতে এই সমাজ আপোনাৰ ঘৰৰ সমস্যাকে আদি কৰি আমাৰ এই সমাজৰ এই আমাৰ ঠাইৰ ভৱিষ্যত সংৰক্ষণৰ কাৰণে আমি চিন্তা কৰিব লাগিব। সকলোৱে জানে আমি টিএমপিকে টাকাম মিচিং পৰিণ কাবাঙে নৱপ্ৰজন্মৰ কাৰণে এই সমাজত যিখিনি বিশৃংখল এতিয়া যিদৰে আমাৰ ড্ৰাগছ যেনেকৈ আমাৰ বাং কানি তেনেকৈ আমাৰ যুৱ উশৃংখল এতিয়া দেখা দিছে, তাৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমি পদক্ষেপ লৈ পেলাই আমি আগবাঢ়ি আছোঁ নিৰ্মূলৰ কাৰণে। তাৰ কাৰণে আমি সদায় আমি সন্মুখত ৰাখি আমি সংগ্ৰাম চলাই আছোঁ। আমি যাতেই সুদূৰ ভৱিষ্যত আমি নৱপ্ৰজন্মই আমাৰ এই জোনাই অঞ্চলৰ ভৱিষ্যত সংৰক্ষণ নিৰীক্ষণত আমাৰ জাতি সংস্কৃতি আমাৰ অৰ্থনৈতিক ব্যৱস্থাত যাতেই আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি যুৱক যুৱতীসকলৰ এই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত আমি গুৰুত্ব আৰোপ কৰি পেলাই পদক্ষেপ লৈ আছোঁ। ইয়াতে আমি বৰ বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ, গৰমটো বেছি, তাৰ কাৰণে মই বেছি দীঘলীয়া নকৰোঁ। আমাৰ ভাইচ প্ৰেচিডেণ্টে দৰকাৰ ৰাখিব, তাৰ কাৰণে মই ইমানতে চমু বক্তব্য ৰাখি মোৰ বক্তব্য ষ্টুডেণ্ট হিচাপে এতিয়া পঢ়িবলৈ ওলোৱা সময়ৰ পৰা নিজৰ মা বাপেকৰ নিজৰ পৰিস্থিতিটো প্ৰথমতে আমি অৱলম্বন কৰিব লগাত পৰিছে। কাৰণ কিয় ৰাতিপুৱা উঠি মেলি 6টা বজাত যদি দোকানলৈকে ওলাই যায়, সেই দোকানত মোৰ দেউতাই বা মোৰ দাদাই সেই দোকানত ৰাতিপুৱা 6টা বজাৰ আগত মই জাষ্ট উঠিছোঁহে, মই দোকানত পাইছোঁ, সেই সময়ত চুলাইৰ হাতত চিলাইৰ গিলাচ ধৰি পিনি বহি থাকে। এই পৰিস্থিতিৰ মাজৰ পৰা আমি পাৰ কৰি যাব লগাত পৰিছোঁ। কিমান তললৈ নামি গৈছে আমাৰ এই অঞ্চলৰ, বিশেষকৈ আমাৰ এই প্ৰবাস দাঁতিকাষৰীয়া অঞ্চলৰ মানুহকেইজন। আমি মিচিংসকলকে কোৱা নাই, আমি বিশেষকৈ ইয়াত বসবাস কৰি থকা সকলো শ্ৰেণীৰ মানুহকে কৈছোঁ। আমাৰ ষ্টুডেণ্টকেইটা তাৰ মাজেদি পাৰ কৰি আহিব লাগে।
সেইটো চেষ্টা কৰিব লাগিব। এতিয়া নক কথাটো নুশুনিব পাৰে মা দেউতাকে। Abu Maudem bangkong ge mang singkong oba ore mame Abu Maudem bangkong ge mang singkong oba gele mame loyeng ono lange o ma tu pe bong nodana ina mire mome ko modana ina opana opo no koyanda ko no miram kabiye modana ina mangasia koyan adongole maya mulo mukang lang yari owa badongole maya mulo mukang lang yari owa ai pamale maya mulo lugang lang mangang owa nodana ina mire momeko modana ina opana oko noko yamdako no miram kabiye modana ina mangal siabo ngoya এই গ্রীষ্মকালীন যিটো বন্ধ ইয়াত আমাৰ চিলে আঞ্চলিক TMPKৰ উদ্যোগত 3টা বিষয় লৈ আমাৰ ইয়াত পাঠদান হ'ল। পাঠদানত সম্ভৱ নিশ্চয় কিছুমান কথা আমি সামাজিকভাৱেও বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে গোট খালে এটা নতুন অভিজ্ঞতা আহৰণ কৰিব পাৰিম আৰু আমি আশা কৰোঁ নিশ্চয় কিছু হ'লেও শিক্ষাৰ ক্ষেত্ৰত আমাৰ তোমালোকৰ যিটো ক্ষেত্ৰ বা শিক্ষাৰ যিটো ফিল্ড এইটো অলপ হ'লেও বহলকে অনুভৱ কৰি আয়ত্ত কৰিব পাৰিছে, কিছু জ্ঞান আয়ত্ত কৰিব পাৰিছে বুলি আমি ধাৰণা কৰিছোঁ। সেইকাৰণে এনেদৰে আৰু ভৱিষ্যতলৈও আমাৰ আঞ্চলিক TMPK হওক বা অন্যান্য জাতীয় সংগঠনবোৰে হওক জীৱনৰ শিক্ষাৰ মানদণ্ড আৰু জীৱনৰ গতিধাৰাক শিক্ষাই নিৰ্ধাৰণ কৰিব। এইকাৰণে এই শিক্ষাক আমাৰ আঞ্চলিক টাকাম মিচিং কৰিণ কাবাং চিলে আঞ্চলিক কমিটিয়ে গুৰুত্ব সহকাৰে এই বছৰৰ পৰা এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে আমি TMPKৰ সকলো কৰ্মকৰ্তা চিলে আঞ্চলিক কমিটিলৈ ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও আৰু এনেদৰে আমি সামাজিক শৈক্ষিক সকলো দিশত সমাজৰ কামবোৰ আগবঢ়াই নিব বুলি বা কাৰ্যসূচী লৈ সমাজক সচেতন দিশত বা কিছু বিপথে পৰিচালিত হোৱা যুৱক যুৱতীসকলক এনেদৰে এটা মাৰ্গদৰ্শন মানে মাৰ্গ দেখাই দিয়াৰ যিটো কাৰ্যসূচী এইটো অব্যাহত ৰাখিব লাগে বুলি আহ্বান জনাই মোৰ চমু বক্তব্য মই ইমানতে সামৰিছোঁ। আমি চিলে আঞ্চলিক কমিটি TMPK হয় যিটো নেকি বিনামূলীয়া আৰু ফ্ৰী কোচিং ক্লাছখন যোৱা 1/7/2025 তাৰিখৰ পৰা আজি 25/7/2025 আমি সামৰণি মাৰিছোঁ। আমাৰ চিলে পঞ্চায়তখন আমাৰ এই কোচিং ক্লাছখন আমাৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলে বেলি হাইস্কুলত শিকোৱা হৈছিলে। এই ক্লাছখন লোৱা হৈছিলে। এই ক্লাছখনত আমাৰ মাষ্টৰ হিচাপে টিচাৰ হিচাপে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। আমি দায়িত্বভাৰ দিছিলোঁ ইংলিছ টিচাৰ হিচাপে মনোজ মিথুন মিলি আৰু মেথছ টিচাৰ হিচাপে ধীৰেন নৰ আৰু ছায়েন্স টিচাৰ হিচাপে লক্ষ্যনাথ গাতে আৰু সিহঁতৰ পৰা মাষ্টৰকেইটাৰ পৰা বহুতখিনি আমি সহায় পাইছোঁ আৰু জনসাধাৰণৰ পৰা সহায় পাইছোঁ। আৰু যিটো নেকি আমাৰ সংগঠনৰ মেইন উদ্দেশ্যটো সামাজিক অৰ্থনৈতিক ৰাজনীতিয়ে নহয়, আমাৰ
মেইন অবজেক্টটো হৈছে আমাৰ শিক্ষাটো আগত লৈ যোৱা, শিক্ষাটো যিমানখিনি আমি আগত লৈ যাব পাৰিম এই চেষ্টা কৰি আছোঁ। ভৱিষ্যতে এই কামকেইটা লৈ যাম আৰু কৰি ৰাখিম। আৰু এই ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আপোনালোকক মই জনাব বিচাৰোঁ যে আমাৰ জনসাধাৰণৰ ৰাইজক, যিটো নেকি আমাৰ অঞ্চলত আমাৰ ৰাতিপুৱা উঠান নথকাৰ আগতে আমাৰ দোকানখনত বাং নয় চুলাই মদ আৰু অৰুণাচলী মদকেইটা ৰাতিপুৱাৰ পৰা বেচা হয়। এই ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আপোনালোকক মই ৱাৰ্ণিং দিব বিচাৰিছোঁ আৰু জনাব বিচাৰিছোঁ, যিমান পাৰে সোনকালে আপোনালোকে চুলাই আৰু অৰুণাচলীয়া মদকেইটা বেচাকেইটা বন্ধ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।